হেল্ল' এভৰিৱান, মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা ৰেচিপি ব্লগ দিম। কচু ৰেচিপি হয়, চাবচোন বাৰু কেনেকৈনো বনাওঁ। কচুখিনি পানীত তিয়াই ৰাখিছিলোঁ 1 ঘণ্টামান। আজি বইল কৰি নলওঁ বাৰু, একেবাৰে সৰু সৰু পুলি দিছোঁ। আৰু এফালে দালি তিয়াই ৰাখিছোঁ, এফালে বিলাহী পেষ্ট বনাই লৈছোঁ আৰু সৰু মাছ কেইটামান লগতে দি দিম। ইফালে নিমখ হালধি মছলা লৈছোঁ আৰু আদা নহৰু অকণমান থেতেলাইহে লৈছোঁ। পিঁয়াজ অকণ কাটি লৈছোঁ আৰু এইফালে আলু এটা কাটি বীজ জলকীয়া দি ৰেডি কৰি লৈছোঁ। কেৰাহীটো পাতি লৈ অকণমান তেল দি দিছোঁ। মই পিছতে পিঁয়াজখিনি দি দিছোঁ। দিম সেইকাৰণে মই তেল বেছিকৈ দিয়া নাই, অকণমান কম কৰি দিছোঁ। বিলাহী পেষ্টখন দি দিছোঁ। এতিয়া মই সৰু মাছখন দি দিছোঁ। তেল মই বহুত কম দিছোঁ। মচুৰ দালিখিনি দি দিছোঁ, জলকীয়া দি দিছোঁ লগত। পিছতে মই কচুখিনি দি দিম। বিলাহী পেষ্টটো অকণমান কম দেখি মই গোটাকৈ 2টা দি দিছোঁ। সেইকেইটা পিছত অকণমান ভাঙি দিম। এতিয়া আমাৰ কচুখিনি তিয়াই থোৱা কচুখিনি ঢালি দিছোঁ। ভাল লাগে জুই ফুৱাই, সেইটো কাৰণে জুইত ৰন্ধা খায়ো ভাল লাগে। এতিয়া লৰাই থাকিম অলপ সময়। এইফালে গৰম পানী ৰেডি কৰি ৰাখিছোঁ দি দিবলৈ। আৰু আপোনালোকে কোনে কোনে জুইত ৰন্ধা খাই ভাল পায় বাৰু? মই প্ৰায় জুইতে বনাই ভাল পাওঁ, খায়ো ভাল লাগে আৰু বস্তুবিলাক সোৱাদো হয়। হ'বলৈ হৈছে, এইফালে বনাইছোঁ আলু ভাজি, বইল কৰা জলফাইকেইটা এনেকৈ গৰম তেলতে থৈ দিছোঁ। অলপ পিছত বৈয়ামত ভৰাই দিম। এইফালে চব্জি ৰেডি হৈ গ'ল আৰু লগতে ভাবিলোঁ আচাৰ বনামকৈ বহুত দিনৰ পৰা ৰাখি থৈছিলোঁ, আজি বোলো বনাই পেলাওঁ। আৰু লগতে ভাবিলোঁ চাহ একাপো খাই লওঁ কামৰ মাজতে। মোৰ কচু চব্জি ৰেডি হ'ল, বাঢ়ি লৈছোঁ খাবলৈ। এতিয়া ভাত পানী ৰেডি হৈ খাবলৈ লৈছোঁ আৰু অন্য এটা ভিডিঅ'ত লগ পাম। আজিলৈ ইমানেই, বাই।